हेलो फ्रेंड्स वेलकम टू माय चैनल। आज मैं आपनालोকক देखाम राइस केक केनेके बनाय। राइस केक बनाबोलै मैं चाउल अलप তিয়াई थैसिलो तापा एनेকৈ पिठागुৰি गटे खुंदी पेला साली ललो। मैं यात पिठागुৰি 5 काप मान लैसु आरो एफाले मैं सुजी अलप लैसु। सुजी आधा कापतকৈ कम लैसु आरो बेकिंग पाउडार 1 चामच लैसु। एफाले निमख आधा चामच मान लैसु आरो চেনি लैसु 1 কাপ। যদি আপোনালোকে বেছি মিঠা কৰো বুলি ভাবে দেন অলপ বেছিকেও লব পাৰে। গাখীৰ লৈছো 1 কাপ গৰম কৰি লৈছো গাখীৰখিনি আৰু এফালে মই ৰিফাইন তেল 1 কাপতকৈ অকমান কম লৈছো। এতিয়া মই পিঠাগুৰিখিনিৰ লগত সুজি আৰু বেকিং পাউডাৰ নিমখ এখিনি ভালকৈ মিক্স কৰি লম। ভালকৈ মিক্স কৰি লব। तार पाছত गुड़ी কৰি লৈছিলো মই চেনিখিনি। চেনিখিনি মিক্স কৰি দিম পিঠাগুৰিখিনিৰ লগত। ভালকৈ মিক্স কৰি লব চেনিখিনিও। এয়া সক চেনিখিনি পিঠাগুৰিৰ লগত ভালকৈ মিক্স কৰা হৈ গল। এতিয়া মই গৰম কৰি থোৱা গাখীৰখিনি অলপ অলপকৈ দি পিঠাগুৰিখিনিৰ লগত মিক্স কৰি লম। গোটেইখিনি একেবাৰতে দি নিলো, অলপ অলপকৈ দি মিক্স কৰি লম। এয়া সব গাখীৰখিনি মিক্স কৰা প্ৰায় হৈ গৈছে। এতিয়া মই তেলখিনি এড কৰি দিম। ৰিফাইন তেল লৈছো, আপোনালোকে ঘিউ লম বুলিলৈ লব পাৰে আৰু মই অলপ বাদাম এনেকৈ কাটি লৈছো। আপোনালোকে কিবা যদি ড্ৰাই ফ্ৰুটছ থাকে ঘৰত এনেকৈ এড কৰি দিব পাৰে আৰু এইখিনি ভালকৈ মিক্স কৰি লম। এতিয়া পিঠাগুৰিখিনি ভালকৈ ফেটি লব আৰু একেটা ডাইৰেকচনতেই ফেটিব আৰু বেছি পাতলাও নকৰিব। এনেকৈ কৰি যাব, ইমানটো থলেই হৈ যাব আৰু অলপ টাইম ফেটি হৈ গলে অলপ টাইম ৰাখি দিব ৰেষ্টত। এখন কাগজ মই কাটি ললো বাটিটোৰ চেপতে আৰু এতিয়া মই অলপ তেল হানি দিছো। তেল হানি দিলে মানে কেকটো লাগি নধৰে। এতিয়া মই ৰেষ্টত থোৱা কেকৰ মিক্সাৰটো ইয়াত দি দিম। দেখিছেনে এনেকৈ দি দিব। মই ওভেনত বনাম। আপোনালোকৰ যদি ওভেন নাই দেন আপোনালোকে গেছতো বনাব পাৰে, এটো কোনো প্ৰবলেম নাই। গেছত আপোনালোকে নিমখ অলপ দিব। নিমখখিনি কেৰাহীখনত নিমখ দি নিমখখিনি গৰম কৰি লব। তাৰ পাছত এনেকা প্লেট থাকে নহয়, প্লেট বা কিবা যদি ষ্টেণ্ড থাকে দি নিমখখিনিৰ ওপৰত দিব। প্লেটখন কিন্তু ষ্টিলৰ লব। নিমখখিনিৰ ওপৰত দি পেলানি আপোনালোকে যোনটো টিফিন বাটিতে কেকটো এনেকৈ বনাই লৈছে সেইটো তাত পাতি পেলানি 50 মিনিটছ দি দিলে হৈ যাব। কিন্তু গেছৰ ফ্লেমটো তেতিয়া মিডিয়ামত ৰাখিব। মই ওভেনত বনাম তো মই এখিনি হৈ গ'ল। এতিয়া মই এনেকৈ অলপ এনেকৈ কৰি দিম যাতে এখিনি ভালকৈ মিক্স হৈ যায় আৰু মই এইটো ওভেনত 45 মিনিটছ या 50 মিনিটছ চেক কৰি থাকিম আৰু ওভেনত দি দিম। এতিয়া এয়া সব 45 মিনিটছ মানৰ পাছত ধুনীয়াকৈ কেকটো হৈ গ'ল। এতিয়া কটাৰীখনে এনেকৈ কাষটো এনেকৈ অলপ কাটি লব, তেতিয়া ভালকৈ কেকটো ওলাই পৰে। দেখিছেনে বাৰু ধুনীয়াকৈ ওলাই পৰিলে কেকটো বাটিটোৰ পৰা। এতিয়া মই এই কাগজখন যে দিছিলো কাগজখন ভালকৈ অতৰাই লম। এয়া সব কেকটো মই এখন কাঁহীত ভালকৈ উলিয়াই ললো। এই ৰেচিপিটো এবাৰ ইউজ কৰি চাবচোন, বহুত ইজি হয় আৰু বস্তুও বেছি নালাগে। যেকেইটা বস্তু ঘৰতে আছে সেইকেইটা বস্তুৰ পৰাই বনাব পাৰি আৰু বহুত ভালকৈ সিজি গৈছে। মই এপিচ কাটি চাওঁচোন কেনেকুৱানো হৈছে। মই এপিচ কেক এনেকৈ কাটি দেখাইছোঁ, ইমান সফট হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এই ৰেচিপিটো ইউজ কৰি এবাৰ বনাই চাবচোন আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।